তো বিসম্বাদৰ বাৰ্তামতৰ যোৰহাট জিলাত তো মই ভাবিছোঁ কংগ্ৰেছৰ এইবোৰ চব কথাতকৈ বিজেপি বিসম্বাদৰ এই বেমাৰীটো যথেষ্ট বেছি আৰু সেইটোৱে হয় যেতিয়া এখন নাৱত বেছি মানুহ উঠি যায় এই নাওটো ডুবি যায়। ভোটে ধর্মীয় মেরুকরণ বিজেপির রাজনৈতিক অস্ত্র বলে কর্মী সভায় মন্তব্য করলেন কংগ্রেস নেতা তথা সাংসদ গৌরব গগৈ। দুদিনের বরাক উপত্যকা সফরে এসে শিলচর ইন্দিরা ভবনে এই কর্মী সভায় অংশগ্রহণ করে কংগ্রেস নেতা গৌরব গগৈ মহিলা কংগ্রেসের রান্নাঘর অভিযানের শুভ সূচনা করে বিজেপি সরকারের তীব্র সমালোচনা করলেন। সভায় বক্তব্য রাখতে গিয়ে গৌরব গগৈ বলেন, পরিবর্তনের নামে দেশের সাধারণ খেটে খাওয়া মানুষ থেকে ভোট নিয়েছে বিজেপি। কংগ্রেস শাসনকালে যেসব নেতারা বিভিন্ন সিন্ডিকেট ও দুর্নীতিতে লিপ্ত ছিল তারাই কংগ্রেস ছেড়ে বর্তমানে বিজেপিতে যোগদান করেছে। ক্ষমতায় আসীন বিজেপি সরকার দলের পুরনো মানুষকে দূরে সরিয়ে কংগ্রেসের দুর্নীতিগ্রস্ত মানুষকে দলে স্থান দিয়ে সিন্ডিকেট চালানোর প্রয়াস করছে। দেখে নেওয়া যাক কি বললেন গৌরব গগৈ। চাওক, অলপদিন আগত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছিল। সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া এটা প্ৰশ্ন সুধিছিল যে ভাৰতৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী কোন। সেই সময়ত কমলক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া নিজে কৈছিল যে ভাৰতৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তাৰপিছত ৰাহুল গান্ধী ডাঙৰীয়া সুধিলে যে আমাৰ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভ্ৰষ্টাচাৰৰ কিবা প্ৰমাণ আছে নেকি। সেই সময়ত সেই ভিডিঅ'ত যে ৰাজহুৱা হৈ গৈছে কমলক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া পাৰ্চেণ্টেজৰ কথা কয়, কমলক্ষদেৱ পুৰকায়স্থদেৱ ডাঙৰীয়া বিভিন্ন চিণ্ডিকেটৰ কথা কয়, কমলক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰিয়ালৰ বিভিন্ন সদস্যৰ নামবোৰ লয়। তাৰপিছত কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁক লৈছে যিজনে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইমানবোৰ কথা কৈছে, আৰু কমলক্ষ পুৰকায়স্থদেৱে কিয় তাত যোগ দিছে যিজনে বিৰুদ্ধে তেওঁ ইমান অভিযোগ দাঙি ধৰিলে। এই গোটেইবোৰ কথা এই দুজন ব্যক্তিকে সোধা উচিত। কোনো প্ৰভাৱ নপৰে কমলাক্ষৰ কাৰণে। চাওক, মই যেতিয়া যিধৰণে মই কৈছোঁ যে আজি আমাৰ হাতৰ চিনতকৈ ডাঙৰ কোনো নেতা হ'ব নোৱাৰে। হাতৰ চিনতকৈ ডাঙৰ ময়ো নহওঁ, হাতৰ চিনতকৈ ডাঙৰ কোনো লিডাৰ নহয়। হাতৰ চিন এই আমি সকলোৱে যি বৰ্তমান আজি তাৰিখত কংগ্ৰেছ কৰি আছোঁ, আমাৰ আগতেও এই হাতৰ চিন জীয়াই আছিলে, আমাৰ যেতিয়া মৰি যাম তেতিয়াও হাতৰ চিন জীয়াই থাকিব। থেংক ইউ। চাওক, এইবোৰ চব অলপ মানে মই ভাবোঁ নিউজৰ বাতৰি। ময়ো ক'ব পাৰোঁ শিলচৰত আজি বিজেপিত বিসম্বাদ শুনি পাইছোঁ। ময়ো ক'ব পাৰোঁ যে কৰিমগঞ্জত এতিয়া কমলক্ষ বিজেপিত যোগদান কৰাৰ পিছত কৰিমগঞ্জত এটা বিসম্বাদৰ এটা বাতাবৰণ সৃষ্টি হ'ব। ময়ো ক'ব পাৰোঁ যে যোৰহাট জিলাত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যেতিয়া কংগ্ৰেছ দলটোক ত্যাগ কৰিছিল সেই সময়ত কৈছিল যে তেওঁ ৰাণা গোস্বামী ডাঙৰীয়াৰ লগত কাম কৰিব নোৱাৰে, গোটেই অধিকাৰ ৰাণা গোস্বামীয়ে পায়। এতিয়া বিজেপি যোৰহাট জিলাত এতিয়া দুয়োজনে একে মঞ্চত দেখা পাব। তো বিসম্বাদৰ বাৰ্তামতৰ যোৰহাট জিলাত তো মই ভাবিছোঁ কংগ্ৰেছৰ এইবোৰ চব কথাতকৈ বিজেপি বিসম্বাদৰ এই বেমাৰীটো যথেষ্ট বেছি আৰু সেইটোৱে হয় যেতিয়া এখন নাৱত বেছি মানুহ উঠি যায় এই নাওটো ডুবি যায়। আমাৰো সমস্যা কেতিয়া আহিলে কংগ্ৰেছৰ তৃতীয় কাৰ্যকালত, যেতিয়া আমি বেছি সংখ্যাত আমাৰ বিধায়কসকল জিকি গ'লোঁ, সকলোকে সন্তুষ্ট কৰিব নোৱাৰিলোঁ, লাহে 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 বিসম্বাদৰ সেই বেমাৰীটো আৰম্ভ হ'ল। একে বেমাৰী চাব এতিয়া বিজেপিত হ'ব। তেওঁ প্ৰয়োজন সংখ্যা আছে, তথাপি সংখ্যাতকৈ